মানে দৰমহাটো ঠিকে আছে, কিন্তু আপুনি যে কৈছে কোৱাৰ্টাৰ এটা পাব বুলি, এই এটা কোৱাৰ্টাৰ দি মোৰ মানে এখন শ্বৰ্ট মাৰে। পাৰিলে 90 ml যদি প্ৰি কোৱাৰ্টাৰ এটা লগাই দিয়ে নিশ্চয়টো কমপ্লিট হৈ যায় আৰু। আপোনাৰ ফেটি লিভাৰ আছে, HIV পজিটিভ বুলি কিয় ক'লে? জীৱনটোত মানে সেই স্কুল লাইফত যে ছোৱালী তোৱালী লগ পাই সেয়া নেপালোৱে ন। ছেটাৰডে বুলি ৰাতি ঘৰলৈ অহা অকণ দেৰি হ'ল, আহিয়ে ৰোৱাই নাই আৰু মানুহজনীয়ে তাককে ভাত কেইটামান বাঢ়ি দিছে, গোটেইকেইটা খাই আৰামত দীঘল দি বিছনাৰ ওপৰমুখে পৰি গৈছো। নমস্কাৰ, মই পৰিয়ে আপোনালোক সকলোকে মনৰ খিৰিকীলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে আছে জনপ্ৰিয় কৌতুক অভিনেতা জ্যোতিষ্মান বৰা। আপোনালোকে তেখেতক বহুতে চিনিয়ে পায়। আহক আমি তেওঁৰ সৈতে মনৰ কথা পাতোঁ। জ্যোতিষ্মান দা, নমস্কাৰ। আপোনাক আমাৰ মনৰ খিৰিকীলৈ স্বাগতম জনাইছোঁ। থেংক ইউ ছ' মাছ। তোমালোকলৈও বহুত শুভকামনা থাকিল তোমালোকৰ এই নতুন পডকাষ্ট চেনেলটোৰ বুলি। থেংক ইউ আৰু আগুৱাই যোৱা। থেংক ইউ। আপোনাৰ শুভকামনা পাই নথৈ আনন্দিত হৈছোঁ। আৰু ফাৰ্ষ্টতে ক'ব বিচাৰিছোঁ, মানে সুধিব বিচাৰিছোঁ, আজি গৰম কেনেকুৱা? আজি গৰমটোতো ভৰপূৰ গৰম। আজি আচলতে গৰমৰ কথা নুসুধিবাই, গৰমৰ কথা সুধিলে মানে এইটো আজি মাথাটোহে গৰম হয় একচুৱেলি। গৰম বহুত মানে আগতকে গৰমটো বাঢ়িছে অসমত একচুৱেলি। মানে কি কবা, সেয়া ভগৱানে যি দিছে আৰু তাকে আমি গ্ৰহণ কৰিব লাগিব। আৰু আপোনাৰ কথা জানিব বিচাৰিছো, যিহেতু গোটেইখিনি ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰো। মানে চিচিমফাকটো কেনেকে ষ্টাৰ্ট হ'ল? চিচিমফাক চেনেলটো আপুনি মানে পঢ়া শেষ হোৱাৰ পিছত ষ্টাৰ্ট কৰিছে? নহয়, পঢ়া শেষ হোৱা বুলি কথা নহয় আচলতে। চিচিমফাকটো বৰ এটা বেছি দিন হোৱা নাই। মানে চেনেলৰ যিটো কথা কৈছা, সেইটো আমি ভিডিঅ' চিডিঅ' কৰা আমি বেছি দিন হোৱা নাই। লকডাউনৰ পৰাহে আমি ভিডিঅ' চিডিঅ' কৰিব লৈছো। কিন্তু চিচিমফাকটো বহুত পুৰণা একচুৱেলি। এইটো মই এইটো এটা বেলেগ এটা গ্ৰুপ আছিলে, ষ্টেণ্ড আপ কমেডি গ্ৰুপ। মই 2009 চনত এই কমেডি গ্ৰুপটোত জইন কৰিছিলো। আৰু কেইবাজনো দাদা আছিলে নগাঁৱৰ। তেওঁলোক এতিয়া নিজৰ নিজৰ কামৰ ক্ষেত্ৰত ব্যস্ত থাকিব লগা কাৰণে লাহেকে আঁতৰি গ'ল বা কিবা কিবি কাৰণত। ত' মই এইটো এডপ্ট কৰি নিজে চলাই থকা নিচিনা হৈছিলে। প্ৰথম ষ্টেণ্ড আপ কমেডি গ্ৰুপ বেলেগৰ আছিলে আচলতে, নগাঁৱৰ দাদা দুজনমান। ত' তাৰপিছত এনেকে 2009 চনৰ পৰা মঞ্চত কৌতুক অনুষ্ঠান কৰিলো। লাহে লাহে মানুহে আদৰিবলৈ ললে। আদৰিবলৈ লোৱাৰ পৰা লাহে লাহে প্ৰথম নগাঁৱত, তাৰপিছত লাহেকে নগাঁও বাহিৰতো অসমৰ বিভিন্ন জেগালৈ আমাক আমন্ত্ৰণ দিবলৈ ললে। তাৰমানে আচলতে কবলৈ গলে অসমীয়াত কি হব, গ্লেমাৰ বিহীনটো কি হব, এইটো এইটো গ্লেমাৰ বিহীনটো মতে অসমীয়াত শব্দটো অহা নাই। মানে কোনো চিৰিয়েল তেতিয়া দিনত, মানে 2012, 13, 14 কথা কৈছো, তেতিয়া আমি কোনো চিৰিয়েল, চিনেমা বা কোনো ধৰণৰ মানে এনেকুৱা ছচিয়েল মিডিয়াত ভিডিঅ' কেমেৰা সন্মুখত আমি এক্টিং কৰা নাছিলো, আমাৰ গ্ৰুপৰ এজনেও। ত' তাৰ পাছতো আমাক অসমৰ বিভিন্ন জেগাত আমাৰ 20-25টা প্ৰগ্ৰেম অনুষ্ঠানলৈ আমাক বিহুৰ সময়ত মাতিবলৈ লৈছিলে সেই টাইমটোত। তাৰপিছত 2016তো মই চিৰিয়েল কৰিলো। প্ৰণৱ বৰুৱাৰ হেৰিয়ত তেওঁ মোক প্ৰথম চিৰিয়েল এখনত জোনাক চেনেলৰ আই এম জম বুলি এটা লিড কেৰেক্টাৰ মংগল বুলি, সেইটো কেৰেক্টাৰ ৰাইজে প্ৰথম চিৰিয়েলত তেনেকে আদৰি ললে। তাৰপিছতে আৰু কেইবাখনো চিৰিয়েল কৰিলো। প্ৰণৱ দাৰ লগতে মৰমৰ পত্নী চিকুৱেলখন কৰিছিলো মই, মৰমৰ ঘৰ বুলি আছিলে। মৰমৰ পত্নী তুমি কৰিছা নেকি শুনিছিলো। জানা কৈছে সেই মৰমৰ ঘৰ চিকুৱেলখন কৰিছিলো। বেগন জান কৰিছিলো। তাৰপিছত তেনেকে আৰু কেইবাখনো, লাষ্ট ৰঙত ৰিচেণ্ট এখন যোৱা বছৰ কৰিলো আমি এখন বিয়লিৰ বৃন্দাবন, য'ত বেহাৰবাৰী কেকেৰাহঁত মোহন ইহঁতো আছিলে। ত' এনেকে চিৰিয়েলৰ অভিজ্ঞতা বহুত ললো। কিন্তু তাৰ মাজতে কথাটো কি হ'ল, কৰিবলৈ মন যায় অভিনয়টো। এই চেনেলটো কেনেকে সৃষ্টি হ'ল সেইটো কৈছো দেই। আচলতে অভিনয়ৰ প্ৰতি আগ্ৰহটো সৰুৰ পৰাই আছিলে। নাটক ভাওনা গাঁৱততো সদায় কৰোৱে। মোৰ ঘৰৰ সন্মুখত নাই সৰুৰ পৰাই ক্লাছ 4ৰ্থ শ্ৰেণী মানৰ তুমি দেখিবা মোৰ ঘৰৰ সন্মুখতে এটা ষ্টেজ আছে, মঞ্চ। সেয়াই আচলতে আৰম্ভণি। একাংক নাটকবোৰ আগতে খুব হৈছিলে। নাটকবোৰ আমাৰ খুৰাই অটত লৈ, মই, মোৰ ভাইটি, আমাৰ ঘৰৰ সন্মুখৰ ল'ৰা এটা, ত আমাক তেনেকে গোটেই কম্পিটিশ্যন কৰাই ফুৰে খুৰাই অটত লৈ পেলাই। আৰু সেই তেতিয়া মানে একাংক নাটকৰ জোৰটো তেতিয়া বেলেগ আছিল। পুৰণা মানুহখিনিয়ে যোনখিনি আগতে পাইছে তেতিয়া গম পাই। আজিকালিও বাৰু নিৰ্দিষ্ট কিছুমান জেগাত হয়, বা আজিকালি মানে একাংক নাটকটো গ্লেমাৰাছ টাইপ হৈ গৈছে। মানে অহা যোৱা পৰা আদি কৰি গোটেইখিনি আগৰ কথাবোৰ বেলেগ আছিলে। ত' তেনেকে খুৰাই অটল লৈ ফুৰে, সেই বস্তুটো থাকি গল যে
থাকোতে তাৰপিছতে কি হ'ল, এতিয়া এনেকে চিৰিয়েল কৰিলো, চিচিংফাকৰ ষ্টেণ্ড আপ কমেডি কৰিলো। তো লাহে লাহে নিজৰ মানে বৃত্তিগত এটা কামতো জড়িত হলো 2012 চনৰ পৰা। মই ফাৰ্মাচিউটিকেল কোম্পানী এটাত কাম কৰো, আজি মোৰ 14 বছৰ হ'ল কৰা। তো তাত দুইটা সমানে মিলাবলৈ অকণ অসুবিধা হ'ল। লাহেকে 2016 পাছৰ পৰা যেতিয়া মানে সেইটো বেছি দিব লগা হয়। তো চিৰিয়েলবোৰৰ মানে যোগাযোগ কৰে যদিও মানে সময়টো তেনেকে নিমিলে, বা এনেকুৱা হৈ গ'ল যে নগাঁৱত শ্বুটিং হলেহে মই কৰিব পাৰিম, এনেকুৱা নিচিনা হৈ গ'ল। চবেইনো, মইনো ইমান ডাঙৰ আৰ্টিষ্ট নহয় ন, কোননো কোন কাৰণে তেনেকে ৰাখি দিব। এনেকুৱা নহয় আচলতে। তো তাৰপিছতে কি হ'ল, চিন্তা কৰিলো, যেতিয়া লকডাউন হৈছিলে, খালী অলপ দিন বহিলো ন, তেতিয়া চিন্তা কৰিলো নাই কিবা এটা কৰিব লাগে দেখোন, এনেকে হলে মানুহে পাহৰিয়ে যাবগে দেখোন। এই 2016 চিৰিয়েল কৰিলো, তাৰপিছত আকৌ 2 বছৰ নাই, আকৌ 2019 কৰিলো, আকৌ 2 বছৰ নাই, এনেকে হলে মানুহে পাহৰি যাব। চিন্তা কৰিলো ভিডিঅ' বনাও। প্ৰথম মোবাইলৰ পৰা ষ্টাৰ্ট কৰিছিলো। মোৰ ঘৰৰ ওচৰৰ বিটু বুলি ভাইটি এটা, এনেকে আমাৰ গাঁৱৰ কেইবাজনো হেৰিয়ৰ সহযোগত আমি এনেকে পথাৰে ঘৰে কৰো আৰু। কোৱাৰ পিছত মানুহে সেইকেইটা ভিডিঅ' খুব ভাল পালে বা ভাইৰেল হ'ল। তো আমি মানে ভাবাই নাছিলো, অভাৱনীয়ভাৱে ভাইৰেল হ'ল। তাৰপিছতে তেনেকে কৰি তাৰপিছতে আমাৰ ঘৰৰ ওচৰৰে পৰমানন্দ বুলি ভাইটি এটা আছে, সেই 2টামান ভিডিঅ' কৰাৰ পিছতে সেই অধৰ্মক লগ পালো। তাৰপিছত সেই লগ পোৱাৰ পিছত আৰু হেৰি হ'ল, এতিয়া তাৰ আকৌ টেকনিকেল নলেজটো খুব বেছি, মানে সি কম্পিউটাৰ কামবোৰ খুব জানে। তাৰ আগলৈকে আমি মোবাইলতহে আছিলো, এডিটিংটো কৰিবলৈ সমস্যা, কোনে কৰি দিব, এই টাউনত গৈ এডিটিং কৰামগে পইচা দিম। তো দুইটা কিবা কাৰণে সংমিশ্ৰণ এটা হ'ল, সংমিশ্ৰণ হৈ লগ পাই পেলাই তাৰপিছৰ পৰা কি মিছন কইনা প্ৰথমটো ভিডিঅ'তে তাক লগ পাইছিলো নেকি, তাৰপিছৰ পৰা আমি জড়িত হলো। তাৰপিছত আমি একেলগে কৰিবলৈ ললো, তেনেকে চিচিংফাক চলি আছে। এতিয়া এইবছৰ আকৌ আৰু এটা প্ৰডাকশ্যন, মোৰ মৰম বন্ধু এজনে, ৰুদ্ৰাক্স প্ৰডাকশ্যন বুলি, প্ৰাঞ্জল মন অসমৰ কেইবাখনো চিৰিয়েল কৰিছে সেই ডাইৰেকশ্যন। তো সিও আহিলে একেলগে কৰো বুলি। এতিয়া অকমান ডাঙৰকে ভাবিব পৰা হৈছো আৰু, ধৰক সেই তেনেকে বাঢ়ি গৈ আছে আৰু কামবোৰ। একে সময়তে ঢেৰ কথা কৈ দিলো দেই। ভালহে পাইছো, মানে মই এটা এটাকে সুধিলোহেঁতেন। নাই, একেবাৰে মই শেষ কৰি দিছো, তোমাৰ হেৰিটো কমাই দিছো কষ্টটো। মই সুধিলোহেঁতেন এটা এটাকে, যে ঘৰৰ চাপৰ্ট কেনেকুৱা কি। এতিয়া ঘৰত মানে কেইজন সদস্য আপোনালোক? বৰ্তমান সদস্য মানে ল'ৰা ছোৱালীয়ে মিলি 7জনে হলগে। ভাইটিও বিয়া পাতিলে, তাৰ ল'ৰা এটা। ময়ো এনেকে ৰাজহুৱাভাৱে কবলৈ দিগদাৰ লাগে, সুধিলা কাৰণে কলো আৰু। মোৰো ছোৱালী এজনী ময়ো বিয়া পাতিলো। বিয়া পতাটো কবলৈ নহয়, এনেই আৰু ডেকা ল'ৰা নহয়। তো মোৰ ছোৱালী এজনী আছে, জোক চেপাৰ্ট, মা আছে। সেই 7জন আমাৰ এতিয়া বৰ্তমান গৃহত। ঠিকে আছে। আৰু মানে আৰু ভৱিষ্যতে এনেকুৱা ইচ্ছা, ভৱিষ্যতে কি মানে সদস্য বহুৱা ইচ্ছা? লগে সেইটো সুধিছা, ভৱিষ্যতে সদস্য বহুৱা ইচ্ছা আছে নেকি? নহয়, মই সেইটো সোধা নাই আচলতে। কৈ দিছো ইচ্ছা নাই, ইচ্ছা নাই সদস্য বহুৱা। খৰচাৰ কাৰণে নহয়, কিহৰ কাৰণে নহয়, হৈছে আৰু ৰাতিছে আৰু। আচ্ছা, ঠিক আছে। মানে এনেকুৱা কিবা ইচ্ছা আছে নেকি যে মই অকল চিচিংফাকতে সীমাবদ্ধ হৈ নাথাকো, যে চিৰিয়েলটো কৰে আপুনি? চিৰিয়েল কৰিছো আৰু এটা সেইটো ভাল একদম ভাল কথা এটা মনত পেলালা আচলতে। নাই, এইটো মই কবলগীয়া আছিলে, পাহৰি আছিলো। এইটো নিজৰ প্ৰডাকশ্যনটো আছে বাৰু, চিচিংফাকটো চলি আছে। লাহে লাহে মানুহে আৰু বেছি ভাল পোৱা হৈছে, মানুহে ভাল পোৱাৰ লগে লগে কামবোৰ ভালকে কৰিবলৈ মন যোৱা হৈছে। তাৰ মাজতে আৰু এটা কথা, গ্ৰেজুৱেলি মই তোমাক লাইফটো কলোৱে, এনেকে নাটকৰ পৰা গলো, তাৰপিছত ষ্টেণ্ড আপ কমেডি কৰিলো। ঘৰৰ খুৰাহঁত পুৰা চাপোৰ্ট। এইখিনি আগবাঢ়ি অহা হ'ল, তাৰপিছত এতিয়াতো এটা ইচ্ছা যায় ন। সেইটোকে কৈ আছো। মই কলো ন, নাটক কলো, তাৰপিছত চিচিংফাকৰ ষ্টেণ্ড আপ কমেডি কৰিলো 10 বছৰ মান। তাৰপিছতে চিৰিয়েল কৰিলো 4-5খন মানত, মানে মূল অভিনেতা হিচাপে মানে মুখ্য কৰিছিলো। তাৰপিছতে এতিয়া আকৌ চিচিংফাকৰ ভিডিঅ' বনাবলৈ ললো নিজে। ভিডিঅ'বোৰ ইউটিউবত ৰাইজে আঁকোৱালি লৈছে। তো ইমান খিনিৰ পাছত চবৰে, তুমি যিটো কৈছা, চবৰে এটা সপোন থাকে কেতিয়াবা চিনেমা এখনত ওলাবলৈ, ডাঙৰ পৰ্দাত নিজকে চাবলৈ। তো সেই সপোনটো আচলতে মই ইমান ভাবাই নাছিলো, মই সেই সপোনটো দেখিব পৰা হৈছো বুলি নিজকে আচলতে কল্পনাই কৰা নাছিলো। কিন্তু মোৰ সৌভাগ্য, যোৱা বছৰ এখন চিনেমাত মোক কাষ্ট কৰিলে, ভাল ডাঙৰ বাজেটৰ এখন চিনেমাত। সেই চিনেমাখন অহা 21 আগষ্টত ৰিলিজ হবলৈ গৈ আছে। তো ৰিলিজ হব, চিনেমাখনৰ নাম হৈছে ডিফলু, পৰিচালনা নেকিব আহমেদৰ। আৰু বহু কেইগৰাকী মানে আমাৰ শ্ৰদ্ধাৰ অভিনেতা অভিনেত্ৰীয়ে সেইখনত অভিনয় কৰিছে, লগত ময়ো সুযোগ পাইছো। যেনে আমাৰ মৃদুলা বৰুৱা বাইদেউ, অৰুণ নাথ ছাৰ,
অৰুণ হাজৰিকা দাদা, পূৰ্ণদা বাইদেউ, অমৃতা গগৈ, সুব্ৰত দেউৰী, ৰাজীৱ দুৱৰী, মই এনেকে বহু মানে পৰিপূৰ্ণ শিল্পীৰ লগত মই একেলগে অভিনয় কৰিবলৈ আচলতে সুযোগ পাইছো। এইটো সুধিলে মই পাহৰি আছিলো ক'বলৈ, আচলতে ক'ব লাগে আচলতে। তো এইটো তাৰ মাজতে এইটো প্ৰমোচন এটা হৈ গ'ল। 21 আগষ্টত আহি আছে চিনেমাখন। আৰু এটা ডাঙৰ কথা হৈছে চিনেমাখনৰ মূল যিকেইটা টাইটেল চংটো আৰু মেইন যিটো ৰোমেণ্টিক চং, দুইটা আমাৰ শ্ৰদ্ধাৰ মৰমৰ মানে হাৰ্টথ্ৰব জুবিন দাই গাই গৈছে। জুবিন দাই দুইটা টাইটেল চংটো গাইছে আৰু মেইন ৰোমেণ্টিক চংটো। টাইটেল চংটো বৰ্তমান ৰিলিজ হৈছে, সৰগী সপোনে বুলি। এইটো ভিডিঅ' আকাৰে ৰিলিজ হৈ গৈছে অলৰেডি। তো সেয়া আহি আছে আৰু এইটো সপোনটো সম্পূৰ্ণ হ'ল আৰু। মই মানে ভবা নাছিলো মই সুধিম বুলি, মানে ঘপককে আহি গ'ল। সপোনেই নাছিল আচলতে, সপোন পূৰণ হ'ল বুলি ক'বলৈ বুজিছে, সপোনেই নাছিল, সপোনটো দেখিব পৰা হৈছো বুলি ভাবাই নাছিলো। কিন্তু তেনেকুৱা এটা নেকিব দাই মোক ভাবিলে কেৰেক্টাৰ এটা কৰিব পাৰিম বুলি, আৰু ভাল কমেডি স্কোপ থকা কেৰেক্টাৰ এটা। কি কৰিছো নাজানো, ৰাইজে চালে গম পাব পিছত। এনেকুৱা যেনে তো আশা কৰিলো ৰাইজে তাতো যাতে মৰম দিয়ে। দিব, নিশ্চয় দিব। ইমানখিনি আঁকোৱালি লৈছে আৰু কিয়নো নল'ব। আপুনি প্ৰগ্ৰামৰ কাৰণে যায়, মানে বহুত ঠাইতো প্ৰগ্ৰামৰ কাৰণে যায়। প্ৰগ্ৰাম আজিকালিতো গোটেই যাওঁতে মানে কিবা এনেকুৱা ইনচিডেন্ট আছে নেকি? ক'ৰবাত গৈ থাকোতে কিবা ঘটনা ঘটা, মানে খং উঠা, কিবা কাজিয়া লগা, যিয়ে হওক, মানে সুখৰে হওক দুখৰে হওক, কিবা আছে নেকি তেনেকুৱা? সুখ দুখ বুলি নহয়, সেয়াতো যাত্ৰাৰ কাহিনী কলে আজি শেষ, পডকাষ্ট আজি শেষ নহব। সেইটো 3 দিন মানৰ লাগিব। তাৰমানে এতিয়া প্ৰগ্ৰেম কৰাও বহুত দিন হলতো, 2009 পৰা এতিয়া আজি 2026 হ'ল। নহয়, কিছুমান থাকে ন যে এইটো মনত থাকি যাব দেই জীৱনৰ কাৰণে, তেনেকুৱা থাকে ন? এই মনত থকা তেনেকুৱা নহয়, মই মানুহৰ লাইফৰ পজিটিভ নিগেটিভ মানে ধাৰণাটো কৈছো দেই। 2016-17 এনেকুৱা মানত আৰু দেই, 15 মানত এনেকুৱা কিবা এটা আমি কোনোবা এটা জেগাত প্ৰগ্ৰেম কৰিব গৈছিলো, তেজপুৰৰ ফালে, তেজপুৰৰ পৰা আগলৈ মগাচমত। তো আমি গ্ৰীণ ৰুমত যেতিয়া বহি আছিলো, মই আছিলো, ধন্দা আছিলে, আৰু আমাৰ কোনোবা এটা আছিলে তেতিয়া, এতিয়া হিৰো আছিল নেকি, হিৰো কাশ্যপ। তো অভিজ্ঞতাটো কেনেকুৱা ধৰণৰ, তাৰমানে ইটো সিটো আহে যে গ্ৰীণ ৰুমত লগ পাবলৈ, খুব কম মানুহ আহে দেই। আমাৰ তেতিয়া সময়ত মানে মই প্ৰথমে কৈছিলো ন, মানে কোনো চিৰিয়েল চিনেমা নকৰাকে আমি আমাৰ শৃংখল গোষ্ঠীটো মানে মানুহৰ মাজত সমাদৰ পোৱা এটা গ্ৰুপ, মানে গ্লেমাৰ বিহীন যে কয় যে, আমি কোনো চিৰিয়েল চিনেমা নকৰাকে মানুহে ইমান আদৰিছিল মানে সেইটো সময়ত, তেতিয়া মানে তেনেকে আদৰিছিল মানে। তো কি হয়, মানুহবোৰ খুব তেনেকে চিনিও নাপায়, তেতিয়া আমি ইউটিউবত ভিডিঅ'ও নবনাও। তো কি হয়, গ্ৰীণ ৰুমত খুব 2-এজন যোনে ক'ৰবাত ধৰা ষ্টেণ্ড আপ কমেডি ক'ৰবাত চাইছে, লাহে লাহে কোনোবা বেলেগে ভিডিঅ'বোৰ আপলোড কৰিবলৈ লৈছিল যে, দেখি দুই এক চিনাকি হয়। সেই তেনেকে গ্ৰীণ ৰুমলৈ এজন মানে অলপ সুৰা মত্ত মানুহ, যুৱক এজন আহিছিল। আহি এনেকে ওচৰৰ পৰা আমাৰ চাইছে, তিনিটা চাইছে। তাৰপিছত চাই পেলাই কমেডি পাৰ্টিটো যে মানুহ হেৰিয়ক সুধিছে আৰু মানে লগত, কমেডি পাৰ্টিটো কোনটো? কৈছে এওঁটোকে। কৈছে বেহাৰবাৰীক মাতা নাই বা, এনেও নাচাও, শ্লেং লেংগুৱেজ এটা কৈ এনেকে গুচি গৈছে। এইবোৰ প্ৰগ্ৰেম চিনিয়ে নাপাওঁ, এনেও নাচাওঁ। সেইটো মানে বেয়া দুখ লাগিছে। চালা তই কৈছে মানে এতিয়া মানে, তেতিয়া বেহাৰবাৰী এতিয়াও বেহাৰবাৰী খুব টপত আছে ন, বেহাৰবাৰী তাৰ মানে তাৰ মত চাইকলজি সেইটো সোমাই গৈছে, বেহাৰবাৰীহে অকল কমেডি, মানে এনেকুৱা এটা চাইকলজি সোমাই গৈছে। তো সেই একেটা মানুহে সেই একেটা ষ্টেজতে মানে কৈছো পজিটিভ নিগেটিভ দুইটা পাইছে। এইটো নিগেটিভ পালো, খুব বেয়া লাগিল। তো আমি অনুষ্ঠান কৰিলো, অনুষ্ঠানটো খুব হিট হ'ল, খুব ভাল হ'ল। লাষ্টত আমি এটা ইমচনেল মেছেজ দিওঁ, মানুহে একদম আৱেগিক হৈ যায়। সেই একে মহিলাটো আহি পেলাই গোপা মাৰি থৈ কৈছে বহুত ভাল লাগিলে, তামাম প্ৰগ্ৰেম কৰিলে। তেতিয়া মানে ভাল লাগিলে, সেই একেটা মঞ্চতে পজিটিভ নিগেটিভ আমি দুইটা একেলগে পাইছো। বাকী ৰাস্তাত কাজিয়া পেচালৰ শেষ নাই, নিজৰ মাজতে দেই। গোটেই ৰাস্তাটো যাতে টোপনি নাহে, কিবা নহওক, সেইবোৰৰ কাৰণে মানে আমাৰ ধন ভৰালি যে মোৰ লগত মোৰ দেউতা হয় যে, চুলিখিনি খুব দীঘলকে মানুহজন। তেওঁ মানে এখন গাৰ্জেন টাইপ দেখায় ন, তেওঁ বয়স অলপ আমাতকৈ জ্যেষ্ঠ, যিহেতু পুৰণা অভিনেতা। তেওঁ বহুত আগতে কৰিছে, তেন্দামূলি ভাওনাৰ দিনৰ পৰা চিনেমা VCD জগতত বহুত আগতে কৰি থোৱাটো অভিজ্ঞতা বেছি। তো কিবা এটা চিটুৱেশ্যন মানে যেতিয়া হয়, ধৰা প্ৰগ্ৰেমটো মই কথা পাতিছো ধৰা, তাৰপিছত তেতিয়ালৈকে মই চব হেণ্ডেল কৰি থাকো আৰু। ছেক্ৰেটাৰী পইচাটো ল'বলৈ গৈছো, ছেক্ৰেটাৰী ধৰা কৈছে টকা 2000 কমাই লওক আৰু। তেতিয়া মানে সেই চিটুৱেশ্যনটো মই হেণ্ডেল কৰিব নোৱাৰো। তেতিয়া ধন্দাক মই পঠাও, ধন্দা যাওকচোন কথা পাতকে। ধন্দাই তেতিয়া মানে হেৰি কৰা, টান কাম বিলাক মোলে দি দিবি, এই তেনেকুৱা টান কামটো মোক দিবি, বাকী সহজ কিবা হলে ধৰ আমি আগবাঢ়ো।
সেই তেনেকুৱা আমাৰ ঢেৰ চলি থাকে কাৰোবাৰ, শেষেই নহয় আৰু। কেতিয়াবা এনেকুৱা লাগিছে নেকি যে আপুনিতো বেলেগ কাম এটা কৰো বুলিও কৈছে? মোৰ সেইটো মেইন মুখ্য আচলতে। মোৰ প্ৰফেশ্যনটো যিটো ফাৰ্মা ইণ্ডাষ্ট্ৰীত মই কৰা যে মেডিকেল ৰিপ্ৰেজেন্টেটিভ, সেইটো হৈছে মোৰ প্ৰফেশ্যন। আৰু কোনটো বেছি ভাল লাগে? মানে দুটাতো সেইটোতো কৰিব লাগিব, সেইটো লাইফ টাইমৰ কাৰণে, এটা পৰিয়াল আছে, ঘৰ এখন আছে। তাৰমানে মানসিক শান্তিটো অভিনয়টোত বেছি অৱশ্যে, কাৰণ কেতিয়াবা ফিল হয় নেকি যে মই এইটোত সোমালো দায়িত্বৰ কাৰণে সেইটো কৰি থাকিব লগা হৈছে? লাগে নেকি যে মই অকল এক্টিংটোৱে কৰিলো হয় যদি? নাই, মই চাগে নোৱাৰিলো হয় এক্টিংটো কৰি থাকিব, কাৰণ আজিকালিতো বাৰু অভিনয় কৰি বহুত মানে আগৰ পৰা, আজিকালি বুলি নহয়, কি বুলি কয়, মানে শব্দটো মোৰ মনলৈ অহা নাই, আৰ্থিকভাৱে বহুত মানে মানে অভিনয়টো আজিকালি ধুনীয়া মানে পথ এটা। কিন্তু মই চাগে নোৱাৰিলোহেঁতেন, কিয় নাজানো। সেই তেতিয়াই যেতিয়া BA পাছ কৰিছো, 2011 BA কমপ্লিট কৰিছো, 2012 এই প্ৰফেশ্যনটো ফাৰ্মা ইণ্ডাষ্ট্ৰীটো সোমাই গলো। এক্টিং তেতিয়াও কৰো, কি কাৰণে নাজানো। যে তেতিয়াতো ইমান পৰিয়ালৰ বুজাও নাই, থাকো মই খুৰাহঁতৰ ঘৰত, কোনো হেৰি নাই, ডেকা সৰু ল'ৰা এটা। 2012 কিমান বয়স হৈছে, 21-22 বছৰীয়া মই। তো তেতিয়াই যে প্ৰফেশ্যনটোত সোমালো, সেই এৰা খাব নোৱাৰা হলো। আৰু এতিয়া মানে ভাল লাগে বুলি 2টা বজাত সুধিলে কবলৈ দিগদাৰ, কিন্তু এইটোত মানসিক শান্তি মানে কি পাওঁ, মানুহবোৰে যে আহে ওচৰ চাপি, এতিয়া বেলেগ বেলেগ জেগাতো হৈ থাকে আৰু সেইটো মানে মানুহবোৰে ওচৰ চাপি আহে, সেইটো ভাল লাগে। মানে এই বহুত জেগাত যে মানে এনেকুৱা মানুহ আহে, তুমি পইচা দিবলৈও মানুহ আহে ঘৰত, এতিয়া এনেকুৱা হৈ গৈছে। মানে ভাল পাই কাৰণে আচলতে সেইটো আচলতে আমি হেৰি হিচাপে ল'ব লাগে। মানে মই কওঁ যে নালাগে দাদা, কেলে পইচা দিছে? কৈছে নহয়, কিবা এটা খাই ল'ব, লওকচোন। ৰাস্তাত লগ পাই এবাৰ মানুহ এজনে 2000 টকা এটা দিছে। বেংগলী সম্প্ৰদায়ৰ মানুহ তেওঁ নেভিত কিবা কাম কৰে, বাহিৰত থাকে। এইবাৰ ভাইটি এটা সেইদিনা মুম্বাইত, সিও নেভিত কৰে, মুম্বাইত থাকে। সি মুম্বাইৰ পৰা চাই এই বিহু কেইদিনমানৰ পিছত আমি প্ৰগ্ৰেম কৰিব যাবলৈ লৈছো। ভাইটি আহি মাৰি সেইদিনা আহি ওলাইছেহি, মিঠাই চিঠাই টোপোলা ধেৰ কিবা কিবি লয়। তো এইবোৰ মৰম। তেওঁলোকৰনো কি, তেওঁলোকৰ পইচা পাতি অভাৱ নাই, ইমান ভাল চাকৰি, ইমান কম বয়সীয়া ল'ৰা, তাৰ পিছতো যে এনেকে আহি সেই ঘৰ ওলাইছেহি, বা দুআষাৰ বা চিনাকি হবৰ কাৰণে আহিছে, সেইটোৱে শান্তি আৰু মানসিক শান্তি। ঠিক আছে, এতিয়া কামৰ কথা, কিবা কথা বহুত পাতিলো। এতিয়া এটা ডায়লগ, কিবা হাঁহি উঠা, নিজে হেৰি কৰা এটা কিবা এটা শুনাব লাগে, আমি শুনিব বিচাৰিছো। এই বস্তুটো পটকে কৰিলে দিগদাৰ হয়, মানে এতিয়া ইমান কেইটা কৰিলো আচলতে। সৰু এটা সৰু মানে কি, হেৰি এই তোমাৰ হাঁহি উঠা মানে কি, মই চবতকে আৰু এটা খাইছিলো মই, এই মদাহী, সেইটোকে কবলৈ, সেইটো বহুত আগৰ হয়। মদাহী আগতে চিচিং ফাকত মদাহী এক্টিংটো সেয়া আজিকালি নকৰা হলো। মই ইমান ডাঙৰ অভিনেতা নহয়, বা অভিনয়ৰ কথাও নাজানো, কিন্তু অভিনয় বা কমেডি স্তৰবোৰ লাহে লাহে আপডেট হৈ আহি আছে ন। সেই আপডেট সময়খিনিৰ লগত আমি মিলি যাব পাৰিলে আচলতে মই ভাবো মানুহে চাগে আঁকোৱালি লয়, সেইকাৰণে চাগে আমাক ভাল পাইছে। তেনেকে মানুহে যেনেকে বিচাৰে, বা সমাজত যেনেকে হৈ থাকে কামবোৰ, তেনেকে কিছুমান দেখাবলৈ চেষ্টা কৰো। ডাইলগৰ কথা ক'লে, মোৰ নিজৰ ভিডিঅ' এটা আছে, চিংফকৰ আজি 2-3 বছৰ আগত কৰা, খুব ভাইৰেল হৈছে, মিলিয়ন ভিউ, 10 মিলিয়ন মান তেনেকুৱা কেইবাটাও ভিউ আছে, মিলিয়নত যোৱা। সেই ডাইলগটো মোৰ খুব ভাল লাগে কৈ পেলাই। মানে মই ইণ্টাৰভিউ দিব যাওঁ, ইণ্টাৰভিউত চিলেক্ট হোৱাৰ দিনা মানে মই সুধো যে চেলাৰী কিমান মান হ'ব? তেতিয়া সেই ইণ্টাৰভিউ এজনে কয় যে 30,000 টকা চেলাৰী পাবা, আৰু লগত এটা কোৱাৰ্টাৰ পাবা। তো আমি হৈছো মানে কি, হেৰি মোৰ মনত লোভ আহিয়ে যায়। মই বোলো কি কোৱাৰ্টাৰ? চকুতকু ডাঙৰ কৰি দিওঁ। মানে কৈছে তেওঁ কোৱাৰ্টাৰ এটা পাবা। মই যে মানে কওঁ, ছাৰ মানে দৰমহাটো ঠিকে আছে, কিন্তু আপুনি যে কৈছে কোৱাৰ্টাৰ এটা পাবা বুলি, এই এটা কোৱাৰ্টাৰ দি মোৰ মানে এখন শ্বৰ্ট মাৰে, পাৰিলে 90 ml যদি প্ৰি কোৱাৰ্টাৰ এটা লগাই দিয়ে, নিচাটো কমপ্লিট হৈ যায়। আৰু তেতিয়া তেওঁ কয়, ষ্টুপিড, ইউ আৰ আউট। মই থকা কোৱাৰ্টাৰৰ কথাহে কৈছো। সেই ভিডিঅ'টো খুব ভাইৰেল হৈছিলে। আকৌ HIV এটা খুব ভাইৰেল হৈছে। HIV টোত কৈ দিছো দেই, এইটো কমেডি, মানে মই অলপ এৰগেন্ট হাজবেণ্ড এটা, মানে মই মোৰ মানে বেমাৰ হয়, ৱাইফে লৈ যায়, হস্পিটেলত ওলাই আহি থাকোতে ওচৰৰ ল'ৰা এটাই মানে এই বৌক মাতে, ঘৈণীজনীক মাতে, বৌ ভাল নাই, মই মানে জ্বলো, মানে তই ঘৈণীক কিয় মাতিছ? তাৰপিছত মোক সোধে হস্পিটেললৈ আহিছিল যে, কি হৈছে দাদা? মোক খং উঠি থাকে ন, মই কৈ দিওঁ HIV পজিটিভ। তো সি গুচি যায়গে ভয়ত, ৰাম এইবিলাক মানুহৰ ওচৰত থাকিব নোৱাৰি বুলি কৈ গুচি যায়গে। তাৰপিছত ঘৈণীজনীয়ে কয়, আপুনি ল'ৰাটোক কিয় মিছাই ক'লে? আপোনাৰ ফেটি লিভাৰহে আছে, HIV পজিটিভ বুলি কিয় ক'লে? মই কৈছো এইকাৰণে কৈছো, যাতে মই কেতিয়াবা ফেটি লিভাৰ মৰিলেও এই এনেকুৱা হেৰি সভ্য ল'ৰাবিলাক তোৰ কাষ নাচাপে।
HIV গিয়েকৰ HIV থাকিলে ঘৈণীয়েকৰ ওচৰলৈ কোন আহিব তো সেই এইবোৰ ভিডিঅ' খুব হিট হৈছিলে আগতে খুব চলিছিলে মানে তো এতিয়া সেই তেনেকে কৰি থাকো মনলৈ অহা হেৰিবিলাক ঠিক আছে এয়া হেৰি কলেজ লাইফত মই এতিয়া একদম পাৰ্চনেল কথালৈ আহিছো কলেজ লাইফত পঢ়ি থকা সময়ত গাৰ্লফ্ৰেণ্ড আছিলে নে নাই অভিনয়ৰ পৰা ডাইৰেক্ট গাৰ্লফ্ৰেণ্ডলৈ আহিব অভিনয়ৰ পৰা ডাইৰেক্ট ইমান আৰু সেইবিলাক কামৰ কথা পাতিম ন চব কথা জানিব লাগে গাৰ্লফ্ৰেণ্ড নাই গাৰ্লফ্ৰেণ্ড নাছিলে ইমান পপুলাৰ এজন মানুহ গাৰ্লফ্ৰেণ্ড নাছিলে বুলি নহয় তেতিয়া পপুলাৰ নহয় কলেজ লাইফত বাৰু নহয় সঁচা কথাটো কৈছো 9ৰ পৰা কৰা বুলি কৈছে 2009 পৰা কৰিছো কিন্তু এতিয়া ষ্টেণ্ড আপ কমেডিহে কৰো তো এনেকে স্ক্ৰীণত বা কেমেৰা চেমেৰা কৰি পোৱা নাই ন তেতিয়া মানে কি হৈছে মই তোমাক কৈ দিছো শুনা মানে কলেজ লাইফৰ কথা কোৱাৰ কথাহে কৈছে এনেই গাৰ্লফ্ৰেণ্ড জীৱনত ধেৰ তো কলেজ লাইফত তেনেকে নাছিলে কলেজ লাইফত মানে কি হৈছিলে আমি গভৰ্ণমেণ্ট বইজৰ পৰা পাছ আউট নগাঁও গভৰ্ণমেণ্ট বইজত চ' ল'ৰাৰ স্কুল তো মানে কি হ'ল জীৱনটোত মানে সেই স্কুল লাইফত যে ছোৱালী তোৱালী লগ পাই সেয়া নেপালোৱে ন একে ভিতৰি দাহ এটা আছিল মানে নগাঁও কলেজ যাম ছোৱালী পতাম সেই দাহত মানে কলেজ পাই সেইটো দাহত ফাৰ্ষ্ট ইয়াৰটো মানে সেয়া ভাবি থাকোতে গ'ল ছোৱালী পতাম তো ইমানে ছোৱালী মানে পতাম কাক আগ পতাম নে তাক পতাম নগাঁও কলেজত কিমান ধুনীয়া ধুনীয়া ছোৱালী একেলগে আহিছো তো আগ পতাম নে তাক পতাম সেয়া ভাবি থাকোতে অধিক মাছত বগলীত কণা হৈ থাকোতে গোটেই ফাৰ্ষ্ট ইয়াৰটো গুচি গ'ল তেনেকেই তাৰপিছত ভাবিলো এবাৰ ছেকেণ্ড ইয়াৰত পতাম বুলি ভাবি থাকোতে ছেকেণ্ড ইয়াৰত কি হয় ছেকেণ্ড ইয়াৰত যেতিয়া ফাৰ্ষ্ট ইয়াৰ ছোৱালীবোৰ আহিলে ছেকেণ্ড ইয়াৰত সেই থাৰ্ড ইয়াৰ আমাৰ চিনিয়ৰ ল'ৰাবোৰ যে আছে ল'ৰাবোৰ থাকে ন তাহাঁতেও সেই তেনেকে দাহতে থাকে ন তাহাঁতে সেই ভাল পচন্দ হোৱা ছোৱালীজনী তাহাঁতে যিকেইজনী পচন্দ হৈছিলে সেই চিনিয়ৰ কেইটাই পটাই পেলালে তো সেইকাৰণে পটোৱা নহলে থাৰ্ড ইয়াৰত মানে ফ্ৰাষ্ট্ৰেশ্যন আৰু চালা পতামে ইমান ছোৱালীক জীৱনত চাগে মই মেছেজ দিছো থাৰ্ড ইয়াৰ মানত মানে ৰেণ্ডমলি কাৰোবাৰ তাত চাগে তোমাৰ তাত হাই যোৱা নাই নহয় ন তো সেই টাইমত মই ফ্ৰাষ্ট্ৰেশ্যনত ইমান ছোৱালীক হাই মেছেজ দিছো মানে এই যে হিজৰা বিলাক যে থাকে যে এই এনেকে হাত মাৰে যে হাত তালি মাৰে হাই বুলি এটা হিজৰাই গোটেই জীৱনটোত সিমান হাই বুলি হাত তালি মাৰিব নোৱাৰিব চাগে মই যিমান ছোৱালীক হাই মেছেজ দিছো আপোনাক মই এটা এক্টিং কৰিব দিলো কিন্তু মদাহী এক্টিংটো মোক লাগে মই চাব বিচাৰিছো ৰৈ পেলাই মনত পেলাই হলেও দেখুৱাওক মই সেইদিন কি কৰিছিলো ইমান মনতে নাই দেখোন এনে কিবা বেলেগ ডাইলগ দি দিয়ক কি কৰিছিলো আগতে নাই মনলৈ অহা নাই সঁচাকে কৈছো এই আগতে ষ্টেজত কি কৰো এই যে এইটো কৰো এনেকুৱা এটা কৰো আগতে এই হেৰি মই মানে কান্দি থাকো যে ধন্দা আহি পেলাই কয় কিয় ইমান কান্দি আছে বহুত বোলে কিয় বোলে মানুহজনে ৰাতিপুৱা 7:30 বজাতে গালত 2টা কেণ্টলীয়া চৰ দিছে আপোনাৰ মানুহজনে চৰ মাৰিছে কি কাৰণে মাৰিছে মানে কিবা এটা কাৰণ থাকিব লাগিব কাৰণ কি একো নাজানো চাবি কালি ছেটাৰডে বুলি ৰাতি ঘৰলৈ অহা অকণ দেৰি হ'ল আহিয়ে ৰোৱাই নাই আৰু মানুহজনীয়ে তাককে ভাত কেইটামান বাঢ়ি থৈছে গোটেইকেইটা খাই মই দীঘলী বিচনাৰ ওপৰমুখে পৰি গৈছো ৰাতি 2টামান বাজিছে তোৰ মাল সোপা বেছিকে খোৱা পানী সোপা পেটত জমা হৈ আছে লাগিল নহয় সৰু পানীবিধ আচলাকে ঢলং পলংকে চকুৱে একো দেখা নাই যেন তেন গৈ বাথৰুমৰ দৰ্জাখন খুলিছো খুলিয়ে ভাইটি মই একদম স্তবত মানিলো নহয় সি বোলে কি হ'ল অটমেটিক বাথৰুমৰ লাইটটো জ্বলি গৈছে লাইট জ্বলি গৈছে এইটো কেনেকুৱা কৈছো মই আচৰিত পাই গলো ভাইটি বোলো মানুহজনীয়ে মই পৌৰ নহওঁ বুলি কিবা যাদু কৰি দিছে নেকি ইমান মাথা মাৰি থকা নাই বাথৰুমৰ দৰ্জা খুলিছো লাইট জ্বলিছে আস্তেকে সৰু পানী একদম চেকে এৰি দিছো এৰি দি বাথৰুমৰ দৰ্জা বন্ধ কৰিছো লাইট বন্ধ হৈছে আহি উপমুখে শুই গৈছো ৰাতিপুৱা 7:30 বজাত মানুহজনে যেতিয়া গালত 2টা কেণ্টলীয়া চৰ দিছে মই তেতিয়া মানুহজনীক সুধিছো বোলে মোক তুমি কেলে মাৰিলা তেতিয়া তাই কৈছে মই বোলে কালি ৰাতি ফ্ৰিজটোতে মুতিলো এনেকুৱা এটা আগতে কৰো এইবোৰ পুৰণা হল আৰু আপডেটেড হল দিয়া আপোনাৰ পৰা বেছি সময় নলওঁ কেইটামান প্ৰশ্ন সুধিম তাৰপিছত সামৰিম মোক কওক এতিয়া আপোনাৰ হবি কি হবি কি বুলি ক'ম ন হবি এইবোৰ মানে আগতে থাকে এতিয়া বয়স হোৱাৰ লগে লগে হবি ছবিবোৰ লাহে লাহে নাইকিয়া হৈ গৈছে এতিয়া এয়াই আৰু যিটো পাৰে এক্টিং চেক্টিং ক'ৰবাত যদি কৰিব পাৰো সেইটোৱে হবি আৰু এক্টিংটোৱে হবি বুলি ক'ব লাগিব কেনেকুৱা খাদ্য খাই ভাল পায় মানে থলুৱা খাদ্য কচু ঢেকীয়া এইবোৰ জংঘলত বিচাৰি ফুৰাই দেখিবা ঘৰত যেতিয়া থাকো এতিয়া সাপৰ ভয়ত এই গৰম দিনকেইটা দিগদাৰ হৈ গৈছে খাবলৈ নহলে বা
মই দুটা বস্তুলে খুব ভয় লাগে, সাপ আৰু পঁইতাচোৰা। উম। এটা বস্তু কেনে পঁইতাচোৰাটো নেকামুৱে বুলি জানো, একো নকৰে, কিন্তু কিবা দেখিলে কিবা এটা ভয় লাগে। আৰু যদি উৰি আহে যে উৰাটো মই পাগল হৈ যাওঁ। সেইটো মোৰো ভয় লাগে, ঘিণ লাগে কিবা এটা। না ঘিণতকে বেছি মোক ভয়হে লাগে বাৰু। ঠিক আছে, আৰু কিবা ফুৰি চুৰি ভাল পায় নে নাপায়? ফুৰিবলৈ গৈ ট্ৰেভেলিং কৰি ফুৰি ভাল ফুৰি ভালে পাওঁ বাৰু, ফুৰা বুলি কথা মনত পৰিছে। ফুৰি ফুৰি ভাল পাওঁ, কিন্তু কিয় কিবা এই এনেকুৱা ধৰণৰ নহয়, অভিজ্ঞতা এনেকুৱা মানে বেলেগ কথা এটা মনত পৰি গৈছে। ত' কি হয়, মোৰ মানে সাংঘাতিক তেনেকুৱা ধৰণৰ এই যে থাকে যে পাহাৰ নদ নদী এইবোৰ চাই যে তেনেকুৱা, মোৰ তেনেকুৱা ইমান হেৰিটো নাই মানে, কৈ দিছো এইটো মোৰ বেয়া আচলতে। ফুৰি মানে লগৰ ল'ৰাৰ লগত এনেকে ঘূৰি ফুৰি ভাল পাওঁ। ক'ৰবাত গৈছো, গাড়ী ক'ৰবাত হোটেল চোটেলত আছো, খানা চানা একেলগে খাইছো, সেইটো ফুৰিত বেছি ভাল লাগে মানে মোৰ। ৰাতি এবাৰ ঠাণ্ডা জেগা এটাত গৈছো, ধুনীয়াকে পাৰ্টি চাৰ্টি কৰিছো, সেইটোত মোৰ অকণ বেছি ভাল লাগে মানে। আচ্ছা, আৰু ফেমিলিৰ লগত গৈ পেলাই? ফেমিলিৰ লগত গৈ পেলাইতো ভালেই লাগে বুলি ক'ব লাগিব। তিনিজনী বহুত মৰম লগা। তাইৰ কাৰণে এটলিষ্ট ন ভাল লাগে, তাইৰ কাৰণে গোটেই কামখিনি শেষ হোৱাৰ পিছত তাইৰ ঘৰত গৈ পেলাই চাগে চব পাহৰি যোৱা যায়। ডেফিনেটলি তাই খুবেই বিচাৰে বাৰু মোক, তাইতে মনে মনেহে ওলাই আহিব লাগে তাইৰ কাৰণে। আপুনি কেতিয়াবা এনেকে ভাবিছে নেকি, মানে আপোনাৰ বাস্তৱ জীৱনত যিমান মানুহ লগ পাই থাকে, আপুনি কৌতুক অভিনেতা হয়, সকলোৱে জানে। অভিনেতা বুলি নকবা, আচলতে মই নিজকে অভিনেতা বুলি নাভাবো। মই কৈ দিছো প্ৰথম গেপ লৈছো দেই। বহুতে ৰাস্তাত ইউটিউবাৰ বুলি কয়, কিছুমানে অভিনেতা বুলি কয়। আচলতে মই অভিনেতাও নহয়, ইউটিউবাৰো নহয়, মোক এন্টাৰটেইনাৰ বুলি ক'লে মই ভাল পাওঁ। মানে নৰ্মেল থাকিলেও আমি এতিয়া তোমাৰ লগত গম পাইছে, মোৰ কথাত মানুহে হাঁহিলে মই ভাল পাওঁ, মানে সেইটো মোৰ নৰ্মেল লাইফতে আহে যে এন্টাৰটেইনাৰ বুলিয়ে কৈছো। মানে এনেকে বিচাৰে নেকি যে এওঁতো হাঁহি উঠা কথা কৈ থাকে ন, এনি টাইম সেনেকে বিচাৰে নেকি আপোনাক, যে এওঁৰ ওচৰত যাওঁ হাঁহি উঠা কথা কব? বাস্তৱ জীৱনতো তেনেকে থাকিবলৈ নহয়, সেইটোও নহয়, সেই পাতলটোও বেয়া বাৰু। কিন্তু মানে মই ভাল পাওঁ, কিবা এটা ধৰ আড্ডা জমিছে, মই কিবা এটা কলে হাঁহিলে ভাল পাওঁ। আৰু এনেকুৱাও নহয় যে মোৰ ওচৰত আৰু প্ৰেছাৰো আছে নহয় জীৱনৰ, এতিয়া কম প্ৰেছাৰ হলে এইবোৰ বেছি কৰোণাৰ পিছত বেছি প্ৰেছাৰাইজ হৈছে, মানে মানুহ বিলাক চবৰে মুখে মুখে শুনিছো। সেইটোত আছে, আৰু কোম্পানী চাকৰি নহয়, এতিয়া সেইবোৰ প্ৰেছাৰ থাকে ন। তাৰ মাজতে যে ভগৱানক মই থেংকফুল কৰিব লাগিব। এতিয়াও বহুতে মানে ষ্ট্ৰাগল কৰি গুৱাহাটীত, মোতকে আগৰ মানুহ এক্টিং কৰিবলৈ গৈ গুৱাহাটীত ষ্ট্ৰাগল কৰি এতিয়াও ধৰা সেই এটা পৰ্যায় পোৱাগে নাই ধৰা, কিন্তু মানে মই সেই শেনচোৱা এই ভিতৰুৱা গাঁওখনত থাকিও ধৰা নিজে চাকৰি এটা কৰি 100% মানে জগতখনক নিদিয়াকেও বহুখিনি মানুহে জনা হৈছে বা মৰম দিছে, সেইটোক লৈ মই সদায় ভগৱানৰ ওচৰত থেংকফুল। আৰু ইউটিউব আৰু ৱেব চিৰিজ, আজিকালি ইউটিউবতে বেছি কৰা হয়, ৱেব চিৰিজ বেছি কৰা হয়, মানে খুব কমেই আৰু মানে হেৰিবিলাক চিৰিয়েল ৱেব চিৰিজ আৰু ইউটিউবে নতুন শিল্পীৰ কাৰণে কিমান মানে সুযোগ দিছে। বহুত বেছি। আজিকালিতো মানে ছচিয়েল মিডিয়াটো বুলিয়ে কৈছো, আজিকালি সেই আগৰ দিনৰ সেই হেৰিটো নাই, মানে গুৰামি যিটো পুৰণা খিনি কৰি থাকিব লাগিব, নতুন অডিশ্যন দিব লাগিব এটা পৰ্যায়ত, আকৌ গুৱাহাটীত গৈ হেৰি কৰিবগৈ লাগিব বা কিবা অডিশ্যন দি থাকিবগৈ লাগিব, তেনেকুৱা ধৰণৰ আজিকালি মানে সেই বস্তুটো আজিকালি নাইকিয়া হ'ল। তুমি মোবাইলতে কিমান প্ৰতিভা বিকাশিত হৈ আছে, কিমান গায়ক গায়িকা দুখীয়া ঘৰৰ অভাৱী মানুহ মানে কিমান শিল্পী মানে ওলাই আহি এতিয়া স্কোপ পাইছে। ত' সেই ক্ষেত্ৰত ছচিয়েল মিডিয়াই বহুত হেল্প কৰে বুলি মই ভাবো। আৰু জীৱনত এনেকুৱা কিবা ইচ্ছা আছে নেকি, যে এনেকুৱা থাকে ন, আমুকজন অভিনেতাৰ লগত মই একেলগে কাম কৰিম? আপুনিতো ক'লে অথনি যে সৌভাগ্য হ'ল মৃদুলা বৰুৱা বাইদেউ, অৰুণ হাজৰিকা এনেকুৱা। কাৰ লগত কৰাৰ ইচ্ছা আছে মানে? ইচ্ছা বুলিনো কি আৰু, সকলোতো মই আচলতে তাতে হেৰি নাভাবো, মানে চিনিয়ৰ খিনিৰ কথাটো বেলেগ, কিন্তু এতিয়া ছাৰৰ লগত কৰা সঁচাকে হেঁপাহ এটা আছিলে। মই খুব ভাল পোৱা মানুহ এজন, তেওঁ খুব ভাল পোৱা অভিনেতা, তেওঁৰ লগত কৰোৱাৰ সুযোগটো পালো। তাৰ মাজতে মৃদুলা বাইদেউ, তাৰপিছত আগতকে ডাঙৰ কথা আজি মই কৈছো, মৃদুলা বাইদেৱে মোক চিনি পায়, মোৰ অনুষ্ঠান ভিডিঅ'বোৰ চাই, প্ৰথম লগ পোৱাৰ দিনা দেখি হাঁহিছে মানুহগৰাকীয়ে। এইবিলাক চাই থাকে নহয়, বহুত দুষ্ট হেৰি কৰি এনেকে কৈছে, বদমাচি কৰি থাকা ন, সেইটো এটা ভাল লগা কথা। ইমান ডাঙৰ মানুহে যে চাইছে যে, ত' এতিয়া কাৰ লগত অভিনয় কৰিব তেনেকে ইমান ভাবা নাযায় আচলতে। এতিয়া সুযোগ যদি পাওঁ আগলে তেনেকে
ভাল সকলোৱে ভালেই কৰে, কাকনো বেয়া কৰে বুলি ক'বা, সকলো নিজৰ নিজৰ ক্ষেত্ৰখনত নিজে দক্ষই। ঠিক আছে, এতিয়া তেনেহলে আগলৈ আকৌ এবাৰ মাতিম আপোনাক। হ'লে গ্ৰুপটো যাম, ধন্দা চন্দা আমি গোটেইকেইটা গ্ৰুপ যাম, তেতিয়া আৰু জমিব। আজি অলপ মানে হেৰি হৈ আছে। একেলগে আমি সমজুৱাকে হেৰি কৰিম, তেতিয়াহ'লে গোটেইকেইজন থাকিব, হিৰু কাশ্যপ, ধন ভৰালী, আপুনি আৰু কোন থকা বুলি ক'লে আপোনালোকৰ গ্ৰুপত? পৰমানন্দ বুলি এটা ভাইটি আছে, আমাৰ গোটেই পষ্ট প্ৰডাকচনটো চাই, তাক সি থাকিব, গোটেইকেইজন থাকিব। আপোনালোকৰ সকলোকে মাতিম, এনজয় কৰিম, ভাত এসাঁজ খাম, খোৱা বোৱাটোহে মেইন আৰু ন, আৰু কি আৰু খাই বৈ জীয়াই থকাটোহে মেইন। আজিলৈ ইমানতে সামৰণি মাৰিছো, আৰু আপোনাক অশেষ ধন্যবাদ। আপোনাৰ বহুমূলীয়া সময়খিনি আমাৰ মাজত আহি পেলাই আপোনাৰ মনৰ কথা জনালে, আমি সকলোৱে জানিলো। আজিলৈ সামৰিছো তেতিয়াহলে, আৰু এদিন মাতিম, আহি পেলাই সময় দিব বুলি আশা কৰিলো। আজিলৈ ইমানেই, সামৰণি মাৰিছো। আমাৰ মনৰ খিৰিকীৰ মাজত আহি পেলাই ইমানখিনি সময় দিয়াৰ বাবে তেখেতক অশেষ ধন্যবাদ জনালো। আৰু এজন নতুন অতিথিৰ সৈতে আহিম, তেখেতৰ মনৰ কথা জানিম, মনৰ কথা পাতিম। আৰু চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ধন্যবাদ। মনৰ খিৰিকী, মনৰ খিৰিকী।